কংগ্ৰেছত পুনৰ যোগদান কৰিলে ৰিপুন বৰাই পুৰণি ঘৰখনলৈ পুনৰ ঘূৰি আহিবলৈ পাই গৌৰৱবোধ কৰে বিজেপিক উৎখাত কৰিব পাৰিব কেৱল কংগ্ৰেছে বুলি মন্তব্য কৰে ৰিপুন বৰাই চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ কাৰ্যনিৰ্বাহক সভাত আনুষ্ঠানিকভাৱে যোগদান কৰে অন্যহাতে অসম জাতীয় পৰিষদৰ নেতা গৌতম হাতীমুৰিয়াই কংগ্ৰেছত যোগদান কৰে হাতীমুৰিয়া বিগত 21 বিধানসভাৰ নিৰ্বাচনত সোণাৰী সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচন খেলিছিল কংগ্ৰেছ দলৰ যি কাৰ্যনিৰ্বাহক সভা এই সভাত অসম কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক ইনচাৰ্জ জিতেন্দ্ৰ সিঙৰ ডাঙৰীয়াৰ উপস্থিতিত আৰু লোকসভাৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক সমীক্ষা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ ডাঙৰীয়াৰ সন্মুখত মই আজি কংগ্ৰেছৰ যি নীতি আদৰ্শ এই নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ মই এই কংগ্ৰেছ দলটোত মই আজি যোগদান কৰোঁ আৰু ভৱিষ্যতৰ দিনত কংগ্ৰেছ দলৰ যি আদৰ্শ এই আদৰ্শ সৰুগত কৰি মই ভৱিষ্যতত অসমৰ জনগণৰ কাৰণে আৰু কংগ্ৰেছ দলটিক শক্তিশালী কৰিবৰ বাবে মই কাম কৰি যাম বুলি মই আজি প্ৰতিশ্ৰুতি দিলোঁ ধন্যবাদ হয় বিগত 2021 চনত মই সোণাৰী সমষ্টিৰ পৰা মই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত মই প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু যেহেতু সময়ৰ যি আহ্বান আৰু বৰ্তমান যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ যি বলিষ্ঠ কণ্ঠ তেওঁৰ যি আদৰ্শ তেওঁৰ যি স্বাভিমানী যি চৰিত্ৰ তাৰ প্ৰতি মই অনুপ্ৰাণিত হৈছোঁ আৰু তেখেতৰ তত্ত্বাৱধানত মই এই দলটোত মই যোগদান কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত এই দলটিৰ হৈ পিনি মই নিজকে আত্মনিয়োগ কৰিম বুলি মই আজি সকলোৰে আগত মই আপোনালোকক ব্যক্ত কৰিছোঁ সময়ৰ আহ্বান এইটোৱে যে আমি তৃণমূল কংগ্ৰেছে অসমত বিজেপিক উৎখাত কৰিব নোৱাৰোঁ অসমৰ ৰাইজে ইয়াত বিচাৰিছে কংগ্ৰেছেহে পাৰিব আৰু সেইকাৰণে আমি ভাবিলোঁ যে এই মুহূৰ্তত যদি আমি তৃণমূল কংগ্ৰেছত থাকোঁ তেতিয়াহ'লে কেৱল ভোট বিভাজন কৰি বিজেপিক সহায় কৰা হ'ব আমাৰ যিখন মূল যুঁজ যে বিজেপিক উৎখাত কৰি অসমত ৰক্ষা কৰা এইটো সম্ভৱ নহ'ব আৰু সেইকাৰণেই এই সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মোৰ পুৰণি ঘৰ মই কংগ্ৰেছলৈ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক